ৰঙালী বিহুৱে সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকক লৈ পেলাই খুব সুন্দৰভাৱে সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰিবৰ বাবে এই ৰঙালী বিহু আয়োজন হৈ আহিছে আৰু আজিও দেখিছে আপোনালোকে বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰেৰে আমি এতিয়া সুন্দৰ বৰ্ণিল শোভাযাত্ৰাত আমি আগুৱাই যাম আৰু এয়াই হৈছে সমন্বয় এয়াই হৈছে একতা গতিকে মই আশাবাদী যে নিশ্চিতভাৱে আমাৰ এই তিনিচুকীয়া চহৰখনত আমি বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী লোকে একেলগতে সমন্বয়ৰ জৰিয়তে আমি বসবাস কৰোঁ আৰু সেয়ে মই আশা কৰিছোঁ আগন্তুক দিনতো এক শক্তিশালী অসম জাতি নিৰ্মাণ কৰিবৰ বাবে তিনিচুকীয়া সদায় শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব আৰু এনেদৰে আমি সমন্বয়ৰ জৰিয়তে আমি সকলোৱে মিলিত প্ৰচেষ্টাৰে আমি আগবাঢ়িম। চাওক তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলনৰ তৰফৰ পৰা উদযাপন সমিতিৰ সভাপতি হিচাপে প্ৰথমতে মই আজি এই 19 তাৰিখৰ যি সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে হয়তো আৰম্ভ হ'বলৈ লৈছে আৰু এই আৰম্ভ হোৱাৰ সময়তে যিটো আমাৰ তিনিচুকীয়াবাসী যিটো জাতি ধৰ্ম নিৰ্বিশেষে বা আমাৰ স্থানীয় ব্যৱসায়ীসকল সকলো ইয়াত আহি উপস্থিত হোৱাৰ বাবে সভাপতি হিচাপে মই সকলোকে প্ৰথমতে ধন্যবাদ জনাইছোঁ, ৰঙালী বিহু ওলগ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু এটা উৎসাহিত হৈছোঁ যে আজি বহুত বিৰতিৰ মূৰত এটা সাংস্কৃতিক শোভাযাত্ৰা এটা ভাল দিশলৈ গৈ আছে। গতিকে পুনৰবাৰ তিনিচুকীয়াবাসী ৰাইজক এই সাংস্কৃতিক শোভাযাত্ৰাত সহযোগ কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ লগতে অহাকালি 20 তাৰিখে আছে সাংস্কৃতিক সন্ধিয়া আছে, বিভিন্ন প্ৰতিযোগিতা আছে। গতিকে আজি যেনেধৰণৰ আমাৰ ৰাইজসকল উপস্থিত হৈছে তেনেধৰণে যাতে অহাকালিও সকলোৱে যাতে উপস্থিত থাকি কেন্দ্ৰীয় ৰঙালী বিহুখনক সাফল্যমণ্ডিত কৰি তোলে তাৰ কাৰণে মই পুনৰবাৰ আপোনালোকৰ চেনেলৰ মাধ্যমেদি ধন্যবাদ জনাইছোঁ।